কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাজ্যৰ ৰাজনীতিৰ অতি ৰহস্যজনক চৰিত্ৰৰূপে ইতিমধ্যেই পৰিচিত হৈ উঠা বদৰুদ্দিন আজমলে সৃষ্টি কৰা বিতৰ্কত অংশ লৈ এতিয়া মুখ্যমন্ত্ৰী সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত। আজমল সংজ্ঞা নিৰ্ধাৰণ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিল ইতিমধ্যে হিন্দুত্ববাদী নেতা বুলি ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হোৱা হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ শৰ্মাৰ গৱেষণা অনুসৰি আজমল হ'ল প্ৰতীক। চোৰ ডকাইত জাতি সংস্কৃতি বিৰোধী বিভিন্ন অপৰাধীৰ প্ৰতীক হ'ল আজমল। মই আজমল মানে সেই আজমলটোক মই নুবুজাওঁ, এইটো আৰু এবাৰ বুজি লওক। এটা আজমলক লৈ কি হ'ব, তেওঁৰ বয়স 70 বছৰ হৈ আছে, এইটো আজমলৰ লগত আমাৰ কি সমস্যা আছে? লাভ জেহাদৰ আজমলকো মই আজমল বুলি ধৰোঁ, গৰু চোৰকো আজমল বুলি ধৰোঁ, মাটি লেণ্ড জেহাদকো আজমল বুলি ধৰোঁ, সাৰ জেহাদকো আজমল বুলি ধৰোঁ। গতিকে আজমলটো মোৰ কাৰণে এজন প্ৰতীক। সেই আজমলৰ ভিতৰত অসমীয়া ভাষাক পেংলাই কৰা খালেকো আছে। পিছে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পৰিপ্ৰেক্ষিতত তেওঁক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিলে বিধায়ক অখিল গগৈয়ে। আমাৰ সুপ্ৰিম কোৰ্টে কি কৈ থৈছিলে যে জাতিৰ বা ধৰ্মৰ বিৰুদ্ধে যদি কোনোবাই বক্তব্য দাঙি ধৰে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে, হয়নে? মানে এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰিলে গ্ৰেপ্তাৰ কৰিব লাগে। কালি মুখ্যমন্ত্ৰীয়ে মুছলমান সমাজখনৰ বিষয়ে যিটো বক্তব্য প্ৰদান কৰিলে সেইটোৰ কাৰণে চৌমতো মুখ্যমন্ত্ৰী আচলতে গ্ৰেপ্তাৰ হ'ব লাগে। এতিয়া বদৰুদ্দিন আজমলেও এনেকুৱা কথা ক'লে গ্ৰেপ্তাৰ নহয়, আৰু হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ নহয়, বাকীবিলাক গ্ৰেপ্তাৰ হৈ যায়। সাধাৰণ ফেচবুকত আপুনি কিবা এটা লিখকচোন বাৰু, আপোনালোকৰ সাংবাদিক এজনে বা মই ফেচবুকত লিখোঁ, লগে লগে আমি গ্ৰেপ্তাৰ হৈ যাব। যদি সাহস আছে বদৰুদ্দিন আজমলক এবাৰ গ্ৰেপ্তাৰ কৰি দেখুৱাই দিয়ক। সাধাৰণ জনতাৰ বাবে অভেদ্য মুখ্যমন্ত্ৰীৰ গৱেষণাক অধিক সৰলীকৰণেৰে ৰাইজক ভাঙি দিলে ব্যাখ্যাকাৰ জয়ন্ত মল্লবৰুৱাই। মন্ত্ৰী বৰুৱাই আগবঢ়োৱা ব্যাখ্যা অনুসৰি খিলঞ্জীয়া মুছলমান মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা আজমলৰ সংখ্যাৰ অন্তৰ্ভুক্ত নহয়। অসমৰ খিলঞ্জীয়া মুছলমান কেতিয়াও আজমল হ'ব নোৱাৰে। খিলঞ্জীয়া মুছলমান ইয়াৰে মানুহ। খিলঞ্জীয়া মুছলমানে ইয়াৰ লগত, ইয়াৰ মাটি পানীৰ লগত সম্পৰ্ক ৰাখি ইয়াৰ মাটি পানীক তেওঁলোক ডাঙৰ হৈছে আৰু তেওঁলোকৰ কথা বতৰাও তেনেকে প্ৰকাশ পায়। কিন্তু যোনে চেলেং দলিয়াই পেলাই, যোনে গামোচা দলিয়াই পেলাই, যোনে অসমৰ শৰাইক সন্মান কৰিব নাজানে, অসমৰ জাতিক সন্মান কৰিব, এইবিলাকে আজমল। ডক্টৰ শৰ্মাৰ গৱেষণা সিদ্ধ আজমল সূত্ৰৰ অন্তৰ্ভুক্ত কোন সেয়াও নিৰীহনি পানীকৈ বুজাই দিলে ব্যাখ্যাকাৰ জয়ন্ত মল্লবৰুৱাই। আজমল এটা প্ৰতীক এইটোৱে যে যিসকল মানে অসমলৈ আগ্ৰাসন কৰিবলৈ আহিলে, লিগেচি ডাটা চুৰ কৰিয়ে হওক বা অসম চুক্তিৰ গইনা লৈয়ে হওক, তেওঁলোকে হয়তো অসমৰ ভোটাধিকাৰো পালে, অসমৰ বা ভাৰতীয় নাগৰিকো হ'ল, কিন্তু তেওঁলোকৰ সেই আগ্ৰাসী মনোভাৱটো বা অসমখনক গিলি পেলোৱা মনোভাৱটো যিসকলৰ শেষ হোৱা নাই, তেওঁলোকে হ'ল আজমল। ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৃহস্পতিবাৰৰ পৰা এটা কথাতে লাগি আছে যে কয়লা চিণ্ডিকেট, কাঠ চিণ্ডিকেট, সৰ্বধৰ্মীয় গৰু চোৰ আদিবোৰকো মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা আজমল সূত্ৰৰ অন্তৰ্ভুক্ত হ'ব লাগে। ভাবিছিলোঁ আজমল ডাঙৰীয়া বুলি কৈ গোটেইবিলাক এগেইনষ্ট কৰাপশ্যন, এগেইনষ্ট চিণ্ডিকেট বা বিভিন্ন চিণ্ডিকেট। আগতে কংগ্ৰেছৰ দিনত শুনি আছিলোঁ পাণৰ চিণ্ডিকেট, এতিয়া মাছৰ চিণ্ডিকেট, ছাগলী চিণ্ডিকেট আৰু কত কি কৈ থাকে। সেই গতিকে মই ভাবোঁ যে সেই গোটেইবিলাকৰ বিৰুদ্ধে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন যুঁজ দিব আৰু আমিও তাত সহযোগী হ'ম। এতিয়া শইকীয়াৰ অনুৰোধ ৰক্ষা কৰি মুখ্যমন্ত্ৰীয়ে সূত্ৰটোৰ সংশোধন ঘটাই নে নঘটাই সেয়া এই বাতৰি যুগুতোৱা পৰ্যন্ত জানিব পৰা হোৱা নাই। আনহাতে সাংসদ গৌৰৱ গগৈয়ে এয়া মুখ্যমন্ত্ৰী আৰু আজমলৰ মাজৰ পাৰস্পৰিক বুজাবুজিৰে ফুটবল খেল আখ্যা দিয়ে। দেখা পালোঁ মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে আজমল চাহাবক একো কোৱা নাই। আজমল ডাঙৰীয়া ব্যক্তিগতভাৱে হিমন্ত বিশ্ব ডাঙৰীয়াৰ বিৰুদ্ধে একো নকয়। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ব্যক্তিগতভাৱে তেওঁলোকে আজমল ডাঙৰীয়াৰ বিৰুদ্ধে নকয়, কিন্তু আকৌ দুয়োজনে ব্যক্তিগতভাৱে ভূপেন বৰা ডাঙৰীয়াক আকৌ সমালোচনা কৰিব। বুজাবুজি আমি দেখা পাইছোঁ, নাটকটো আমি দেখা পাই। দুয়োজনৰ কাৰণে আজি অসমৰ সমাজ আৰু ধ্বংস হৈ গৈছে। এই দুয়োজনৰ মাজত যে ফুটবল চলি আছে, এই ফুটবল খেলাটো চবেই দেখিছে, বুজি পাইছে। ইপিনে নতুন ইছ্যুৰ কাষেই চাপিব পৰা নাই বিধায়ক ৰূপজ্যোতি কুৰ্মী। তেওঁ চেলেং চাদৰ দলিওৱা বিতৰ্কতে আবদ্ধ হৈ থাকি আজমলক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে। গামোচা পেলাই দিয়া, গামোচাৰ ওপৰত বহা আৰু চেলেং চাদৰ পেলাই দিয়া, অসমীয়া জাতিক অপমান কৰা, অসমীয়া লোকক অপমান কৰা, সংস্কৃতিক অপমান কৰা,
প্ৰকৃত অৰ্থত বদ্ৰনাথ ৰাজমলৰ অসমত থকা অধিকাৰেই নাই বদ্ৰনাথ ৰাজমলক নিজে ইয়াৰ পৰা গুচি যাব লাগে নব লোকসভাৰ নিৰ্বাচনত ৰাইজে তেওঁক বিদায় দিব লাগে সেইটোৱে মোৰ ধুবুৰী অঞ্চলৰ ৰাইজলৈ আহ্বান যে বদ্ৰনাথ ৰাজমলৰ এৰেষ্ট কৰিব লাগে এইটো কাৰণে এৰেষ্ট কৰিব লাগে কোনো ভৱিষ্যতে চেলেং চাদৰ গামোচা বা অসমীয়া জাতিক অসমীয়া সংস্কৃতিক অপমান কৰিবলৈ কোনো সাহস নকৰে ইয়াৰ উপৰিও বিভিন্নজনে এই সূত্ৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ